নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো আমাৰো ভালেই বাৰু। তো আমি আজি যাই আছোঁ এতিয়া মাধৱ মন্দিৰ। এইবলে যাই মানে মালা আছে দিবলৈ, তাইৰো আছিল মোৰো আছে। তো ভাবিলোঁ একেলগে যাই দি আহোঁ তাই থকাতে। তো সেই আৰু যাই লওঁ, যাই পাই লগ পাই আছোঁ মন্দিৰত। মাধৱ মন্দিৰৰ এয়া পুখুৰীটোত যে কাছুবোৰ থাকে দেখি ইমান ভাল লাগি গ'ল। তো গৈছিলোঁ আমি ভৰি ধুবলৈ, কিন্তু ভৰি নুধুলোঁ কাছুকেইটা দেখি, আৰু ওপৰত গৈ ভৰি ধুম বুলি ভাবি তাৰ পৰা অকণমান কাছুকেইটাক চাই গুচি আহিলোঁ। আৰু ওপৰত উঠাওঁতে মানে বহুদিন যোৱা নাছিলোঁ মই, সেইবাবে মানে অকণমান শ্ল' কৰি গৈ আছিলোঁ আৰু ওপৰলৈ। আমি আহি পালোঁ ওপৰত, আহি পাই অলপ জিৰাইছোঁ, ইমান গৰম বেলেগ ভাগাত বেছি আৰু। তো এতিয়া ভৰি চৰি ধুই লওঁ, ধুই চাকি চাকি জ্বলাই লওঁ। তো চাই থাকক ভিডিঅ'টো। ৰাত্ৰি আহিছে দূৰৰ পৰা। তাত মই অকল মালা আৰু চাকি লৈছোঁ, যিহেতু তেল ধূপ আৰু মই ঘৰৰ পৰা লৈ গৈছিলোঁ। ঘৰত আমাৰ অনাই থাকে, যিহেতু আমি মন্দিৰত যাই থাকোঁ প্ৰায়। তো সেইকাৰণে তাৰে পিছত আহিলোঁ এয়া নৰসিংহৰ তাতো মই চাকি জ্বলালোঁ, তাইও জ্বলাই দিলে। আৰু ইমান ধুনীয়াকৈ জ্বলাই থোৱা চাকিবোৰ নুমাই থাকিলে যে ইমান বেয়া লাগে, সেইবাবে তাই চাকিবোৰ জ্বলাই দিলে। ভিতৰত সেৱা কৰি আহিলোঁ। এতিয়া যাই আছোঁ আমি লক্ষী মন্দিৰ। এইটো লক্ষী মন্দিৰ, তাত সেৱা কৰি আহোঁ। এইটো হৈছে দৌল মন্দিৰ, আৰু ইয়াতে দৌল পূজা হয় দৌলৰ দিনা। তাৰ পৰা আহি শিৱ বাবাৰ ওচৰতো মই ধূপ জ্বলাই দিলোঁ আৰু সেৱা কৰিলোঁ। আমি ইয়াতে এতিয়া বহি আছোঁ অলপমান, পুৰা ধুনীয়া বতাহ ফিল কৰি। ইমান ধুনীয়া বতাহ, ছাগলীজনীও বহি আছে একদম আমাৰ কথা শুনি। তো ইয়াৰ পৰা ভিউ দেখুৱাই আছোঁ। চাওক, মাধৱৰ ওপৰৰ পৰা ইমান ধুনীয়া ভিউ, মানে হেঁপাহে নপলাই চাই থাকিলেও, নামি আহিব মনে নাযায়। বহুত টাইম বহিলোঁ আমি তাত। আমি এতিয়া নামি যাই আছোঁ, ইমান গৰম। ইজনী কৰি আছে ৰিলচ। তো ক'ৰবাত গেলি মানে আমাৰ ৰিলচ মেইন, মন্দিৰ হওক কিবা হওক, আমি ৰিলচ বনাওঁ। আৰু কোনোবাই চাই ভাল পায় বেয়া পায় সেইটো আৰু নাজানো, আমি চখৰ কাৰণে বনাওঁ, আমি ভাল পাওঁ কাৰণে বনাওঁ, আৰু সেয়াই আৰু আমাক লাইক নকৰে, কাৰণ ভাবে আৰু তেওঁলোকৰ এটা লাইকেদি আমি কিজানি বহুত ধনী হৈ যাম, সেইকাৰণে আমাক লাইক নকৰে। এটা লাইকৰ কাৰণে, লাইক কৰিলে আমি ফেমাছ হৈ যাব পাৰোঁ, তো সেইকাৰণে আমাক লাইক নকৰে কোনেও। জ্বলন এই জ্বলন নহয় আৰু, ফেমাছ হৈ যাম না, সেইটো কাৰণত আৰু। তো মই মানে ঘৰত যাই আছোঁ একলাই। ভণ্টি মানে তাইৰ লগৰ আপী এটা ইয়াৰ ওচৰতে বিয়া আহিছে, মই যে এদিন গৈছিলোঁ আপোনালোকে ভিডিঅ'ত দেখাই পাইছে। তো তাই তাত গৈছে, তাইও মাতি আছিলে। মই নগ'লোঁ, যিহেতু ঘৰত মই কাম আছে, একো বনাই থৈ যোৱা নাই, আৰু এওঁ আহিব ভাত খাব, সেইকাৰণে মানে মই ঘৰত গুচি আহিলোঁ। তো মই এতিয়া খোজকাঢ়ি যাই আছোঁ, আৰু বহুত ৰ'দ, গৈ পাই লগ পাই আছোঁ ৰ'ব। এই চাওক, আহি পাই বান্দৰে কি অৱস্থা কৰি থৈ দিছে। এইগিলা ভাত তাৰমানে এওক গেলি মই ভাত অলপ, তেওঁ আজি পানী দিয়া ভাত খাম বুলি কৈছিল, সেইকাৰণে মই থৈ গৈছোঁ। চব ফেলছি এইগিলা, এই তাতে এইগিলা ভাত কৰিছে, এওঁ বা খাইছি নে নাই নাজানো, আৰু মই সেনেকৈ গুচি গ'লোঁ। এইগিলা চব পানী পৰি আছে। ঘৰ আহি পাই বিচনাত এই পাৰ্চেলটো দেখিলোঁ, এওঁ মানে খুলিছে, এওঁ লৈছিলে পাৰ্চেলটো। তাৰপিছত কি বা এইটো গম নাপাওঁ, ফ্ৰক নে কুৰ্তা নে কি, তেওঁৰ বোলে বহুত ভাল লাগিছিলে আৰু দিছে। আৰু এনেকৈ গিফ্টবোৰ পাই থাকিলে ভাল লাগে দিয়কচোন। আৰু তাৰ পৰা আহোঁতে মই জিলাপি লৈ আহিছিলোঁ, আহি একাপ ধুনীয়াকৈ চাহ খাই ল'লোঁ, গাখীৰ চাহ। আৰু মই মানে যেতিয়া মই ভাত বনাব আহিছিলোঁ, আহি দেখিলোঁ যে কুকাৰ ভৰ্তি হৈ আছে, আৰু এইপিনে দালি মানে হৈ আছে, কাৰণ এওঁ মানে বনাইছিলে, মই যিহেতু নাই, আহোঁতে বা কিমান দেৰি হয়, সেইকাৰণে তেওঁ মানে বনাই থৈ গৈছে। মানুহজন ইমান ভাল হৈছে নহয় আজি 2 দিনমানৰ পৰা, সঁচাই বহুত ভাল লাগিছে। আৰু মোৰ এতিয়া মই বনাব নালাগে, তো মানে মই আৰু এতিয়া মানে বনাব নালাগে, তো এইটো এটা ভাল হ'ল। মই আহি পাই এতিয়া মই ফ্ৰেছ হৈ ল'লোঁ। আহি মই প্ৰথম একাপ চাহ খালোঁ, যিহেতু চাহ একাপ খাব বৰ ইচ্ছা যাই আছিল, বৰ মন গৈছিল। হোটেলত সোমাব খুজিছিলোঁ, আৰু তাইৰ যিহেতু লগৰজনীয়ে ফোন কৰি আছে, সেইকাৰণে আৰু বেছি দেৰি হ'ব বুলি হোটেলত নোসোমালোঁ, কিবা কিবি খোৱা বস্তু লৈ আহিলোঁ। তো
তো গধূলি মই তাইক আনিব গ'লোঁ আৰু এয়া দেখিছে কাৰ ঘৰত আহিছোঁ। নৱনীতা ঠাকুৰীয়া বুলি ইউটিউবত চাৰ্চ কৰিলে আপোনালোকে পাবই। আৰু তো মানে মই ঘৰ পালোঁ গৈ তাইও মোক মাতি আছিলে কি বা আহক আহক বুলি মাতি আছিলে, তো সেইকাৰণে গ'লোঁ এবাৰ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি অকণমান হ'লেও ভাল লাগিল লাইক কমেণ্ট কৰি থৈ দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম নতুন এটি ভিডিঅ'ত। থেংকছ ফৰ ৱাচিং।